প্ৰেমহৰত দেউকুবাৰ হলিতা লগোৱা সকাম আয়োজনৰ উদ্দেশ্যে ৰাজহুৱা সভা বিগত বছৰ দৰে এইবাৰো চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ উদ্যোগত চুতীয়া জাতিৰ পৰম্পৰাগত দেউকুবাৰ হলিতা লগোৱা সকাম ভাগি আয়োজনৰ মনস্থ কৰিছে আজি সেই উদ্দেশ্য আগত ৰাখি প্ৰেমহৰা পঞ্চায়তৰ অন্তৰ্গত সৰু লাংথা গাঁৱৰ প্ৰগতি বীৰপাল সমন্বয় ক্ষেত্ৰত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয় চুতীয়া যুৱ সন্মিলন ধনশিৰি জিলা সমিতিৰ সাধাৰণ সম্পাদক ডিম্পু বৰাই আধৰা সভাখনত সভাপতিত্ব কৰে কাৰ্যকৰী সভাপতি ত্ৰিকেন্দ্ৰজিৎ বৰাই উক্ত সভাত হলিতা লগোৱা সকাম ভাগি আয়োজন সম্পৰ্কত ৰাইজৰ মতামত গ্ৰহণকে ধৰি বিভিন্ন কথা বতৰা আলোচনা হয় আনহাতে উক্ত সভাৰ মজিয়াতে দেউকুবাৰে হলিতা লগোৱা সকাম ভাগি আয়োজনৰ বাবে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ প্ৰেমকান্ত বৰা সভাপতি আৰু ধ্ৰুৱজ্যোতি শইকীয়াক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰে সভাখনত বিশিষ্ট শিক্ষাবিদ নৰেন্দ্ৰ চুতীয়া সমাজকৰ্মী জীৱন চুতীয়া অধ্যাপক ডক্টৰ প্ৰেমকান্ত বৰা অধ্যাপক অগ্নি চেত্ৰীকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ তথা চুতীয়া যুৱ সন্মিলনৰ কেইবাখনো আঞ্চলিকৰ বিষয়ববীয়া উপস্থিত থাকে হয় সৰ্বপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ যে যোৱা বৰ্ষৰ দৰে আমি এই বৰ্ষৰো চুতীয়া জনগোষ্ঠীৰ পৰম্পৰাগত যি মাঘী পূৰ্ণিমা তিথি যে মাঘী পূৰ্ণিমা তিথিত আমাৰ হলিতা লগা সকাম ভাগ আমাৰ যিহেতু ৰজা সকলে আগতে অনুষ্ঠিত কৰে হ'লে আমাৰ চুতীয়াৰ প্ৰতিষ্ঠাপক ৰজা বীৰপালে যিহেতু এই পূজাভাগ অনুষ্ঠিত কৰিছিলে বছৰেকৰ মাঘী পূৰ্ণিমা তিথিতে ৰাইজক লৈ গতিকে আমি সেই হলিতা লগোৱা সকাম ভাগ আমি যোৱা বৰ্ষৰ এই বৰ্ষৰ আমি সৰুপথাৰ সমজিলাৰ আমি প্ৰেমহা পঞ্চায়তৰ সৰু লাংথা গাঁৱৰ এই প্ৰগতি বীৰপাল সমন্বয় ক্ষেত্ৰত আমি এই অনুষ্ঠানভাগ আমি উদযাপন কৰিবলৈ লৈছোঁ আমি হলিতা লগোৱা সকামৰ লগতে বা জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ এখনি আমি ইয়াত যিমানবিলাক জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মাৱলম্বী লোকক আমি সকলোকে একত্ৰিত কৰি ইয়াত যাতে আমি এক সংস্কৃতিৰ জৰিয়তে যাতে আমি সকলোৱে আমি এক হৈ যাতে এক সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে তাৰ উদ্দেশ্যে আজি আমি এখন আজি উদযাপন সমিতি গঠনৰ সভা আমি আজি আয়োজন কৰিছোঁ এই উদযাপন সমিতিখনত আমি সৰুপথাৰ কলেজৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰেম বৰা ছাৰক সভাপতি আৰু ধ্ৰুৱজিৎ শইকীয়া ডাঙৰীয়াক আমি সাধাৰণ সম্পাদক হিচাপে লৈ আমি এখনি সবল আৰু শক্তিশালী উদযাপন সমিতি আমি গঠন কৰিছোঁ আমি আশাবাদী যে এই উদযাপন সমিতিখনৰ লগতে স্থানীয় ৰাইজৰ সহায় সহযোগত এই অনুষ্ঠানভাগ সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠিত হ'ব